মই 6:30-7 বজাত আহিছোঁ ৰাতিপুৱা। শিৱৰাত্ৰি পূজা বুলি প্ৰতি বছৰে আশা কৰি থাকোঁ শিৱৰাত্ৰিটোৰ কাৰণে, আৰু প্ৰতি বছৰে আহোঁ, ভালো লাগে। আৰু আপোনালোকৰ চেনেলে চবকে, সকলো ৰাইজকে আশীৰ্বাদ জনাইছোঁ শিৱৰাত্ৰি শুভ কামনা থাকিলে চবলৈকে আহিছে। অঁ, ভিৰটো বহুত দেখিছোঁ, কিন্তু এইবাৰ অকণমান কমতি নিচিনা লাগিছে। কাইলৈও আছে বুলি কৈছে নহয়। অঁ, আৰু প্ৰতি বছৰে তেনেকুৱাই ভিৰে দেখোঁ বাৰু। আমি 6:30 আহিছিলোঁ। মোৰ ঘৰ শিৱসাগৰতে। মই এইবাৰ প্ৰথম আহিছোঁ, মানে শিৱসাগৰলৈ মই বিয়া হৈছোঁ, এইবাৰ প্ৰথম আহি পাইছোঁ। আহিছে হয় হয়, আছে বাৰু মনৰ আশা, আৰু মানে আহিম বুলি বহুত এটা আশা আছিলে ইয়ালৈ। প্ৰথমবাৰ যিহেতু পাইছোঁ, বহুত মানে এটা আশা লৈ আছিলে বাৰু তেনেকৈ। হয়, মনৰ আশা আছে বাৰু, এতিয়া বিচাৰিছোঁ। হয়, হয়, ভিৰ দেখিছোঁ। প্ৰথমবাৰ দেখিছোঁ, ভালো লাগিছে, আৰু পৰিৱেশটো বেলেগ এটা হৈ আছে। অনুভৱখিনি সেইকাৰণে বহুত ভাল আছে। আৰু বাস্তৱে শিৱৰূপিণী অনাতি জগতি খায় নমোহি হৰাতনে। আজি মহাশিৱৰাত্ৰি শিৱসাগৰ শিৱদৌল মুক্তিনাথ বাবা যি পৰিস্থিতিত নাম লৈ আছে, আজি মই এই পূজা ভাগত ভক্তবৃন্দক আশীৰ্বাদ আৰু পূজাৰ কাৰণে সকলোক জনাবৰ কাৰণে ইয়াতে বহিছোঁহি। এইখিনি ভক্ত, মোৰ নাম হ'ল সুৰেশ বৰঠাকুৰ, ইয়াৰ প্ৰধান পূজাৰী। অতীজৰ পৰা পৰম্পৰা চলি থকাৰ দৰে পিতৃ সকলৰ পৰা মোৰ ওপৰত দায়িত্ব পৰিছে। এই ভক্তবৃন্দৰ সৈতে ৰাইজে অনেকখিনি দূৰ দূৰণিৰ পৰা আহিছে এই ভক্তক দৰ্শন কৰিবলৈ, জলধাৰা আদি কৰি পেলাই। মই সকলো ভক্তবৃন্দক ইয়াৰ পৰাই আশীৰ্বাদ কৰিছোঁ মুক্তিনাথৰ দেউতা, যাতে সমাজখনৰ দেশৰ কাৰণে ভক্তবৃন্দ যেন আনন্দ পঢ়াই শুনাই, পিতৃয়ে মাতৃয়ে ভাতৃয়ে সকলো মংগল কৰি, দূৰ দূৰণিৰ পৰা যিসকল আহিছে, কষ্ট কৰি আহিব পৰা নোৱাৰা সকলোকে আশীৰ্বাদ কৰি মুক্তিনাথ দেউতাৰ পীঠস্থানৰ যি প্ৰধান যি শিৱ মুক্তিনাথৰ স্থান, সেই কুণ্ডৰ ওচৰৰ পৰা আশীৰ্বাদ দিছোঁ, যাতে সকলো মংগল কৰি বছৰটো যেন সৰ্বমংগল। তাতকৈ আৰু